এই মাদানীৰ চামচাগিৰি যিসকলে কৰি আছে আমাৰ অসমত, তেওঁলোকে কিন্তু নিজৰ ভৱিষ্যত নিজে ধ্বংস কৰি আছে। মই ক'ব লাগে কৈ দিছো, বাকী আপোনালোকৰ কথা। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱাকালি যিবোৰ কথা কৈছে আপোনালোকে শুনি চাব। অচিনাকি মানুহৰ পৰা মানে শেষ টুকুৰা মাটিলৈকে কাঢ়ি ল'ব, মানে 1 ইঞ্চি মাটি নিদিও বুলি অমিত শ্বাহে ডাইৰেক্ট কৈ দিছে। এতিয়া আমি অসমত থাকি নহয়, চিনাকি হিচাপে থাকিব লাগে। নিজৰ বিপদ নিজে টানিব নাপায়। এইবোৰ কৰি কৰি গোটেই মুছলমান জাতিটোকো নষ্ট কৰি আছে, লগতে নিজৰ ভৱিষ্যতো ধ্বংস কৰি আছে, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতো ধ্বংস কৰি আছে। মাদানীয়ে কেতিয়াও অসমত মুছলমানক বচাব নোৱাৰে। মাদানীৰ ভৰিৰ তলত গৈ পেলাই আমি ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰো। আমি নিজকে অসমীয়া বনাব লাগিব, অসমৰ সভ্যতা সংস্কৃতি মানক। ঠিক আছে, আৰু এই মাদানী কৰি নুফুৰিবচোন আপোনালোকে। অনুগ্ৰহ কৰি মই আপোনালোকক বুজাব লাগে বুজাইছো, বাকী আপোনালোকৰ কথা। অচিনাকি মানুহে মাতি নাপায়, একদম ডাইৰেক্ট ক্লিয়াৰকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কৈ দিছে গুৱাহাটীত। অমিত শ্বাহ ডাঙৰীয়াইও কৈ দিছে। আৰু এই গৌৰৱ গগৈ, ৰাহুল গান্ধী এইবোৰৰ পাছত পৰি ফুৰিলে আপোনালোকৰ ভৱিষ্যত আৰু যিমান ধ্বংস হৈছে তাতকৈ বেছি ধ্বংস হ'ব। বুজি পাইছেনে শ্ৰদ্ধাৰ ৰাইজ? বাকী আপোনালোকৰ কথা। আপোনালোকে যদি তেনেকে থাকি কষ্টৰে থাকি যদি ভাল পাইছে, মোৰ ক'বলগীয়া একো নাই। আৰু বোলে নহয় আমি শান্তিত থাকিব বিচাৰো, আমাৰ ল'ৰা ছোৱালীক আমি শান্তিত ৰাখিব বিচাৰো, তেতিয়াহ'লে মাদানী ফাদানীৰ চক্ৰত নপৰিব। ঠিক আছে, নিজৰ ধৰ্ম পালন কৰক, নামাজ পঢ়ক, ৰোজা কৰক, দোৱা কৰক, আৰু অসমীয়া হ'ব চেষ্টা কৰক। ঠিক আছে, অসমৰ সভ্যতা সংস্কৃতি আঁকোৱালি লওক, চিনাকি মানুহৰ দৰে থাকক ইয়াত, অচিনাকি মানুহৰ দৰে নহয়। ধন্যবাদ।